এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব আজিৰ ঘটনা নহয় বাৰম্বাৰ অসমত হৈ আছে যাতে অনাগত দিনত আমি মিয়া খেদিম তাৰ পিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে বিশেষকৈ ক'ব লাগিব যে অসমত যি এটা অপ্ৰীতি পৰিস্থিতিৰ সৃষ্টি হৈ আছে বিশেষকৈ আমাৰ অসমীয়া মানুহৰ বৰ্তমান অসমৰ স্থান নাইকিয়া হৈছে খুব দুখৰ বিষয় হৈছে আমি বাৰম্বাৰ কৈছোঁ যোৱাকালি গুৱাহাটীত আমি প্ৰতিবাদ কৰিছোঁ এই বিষয়টো লৈ পিনে আৰু আমি দেখা পাইছোঁ কিছুদিনৰ আগতে অসমত আপোনাৰ অনা অসমীয়া লোকসকলে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া মানুহক অত্যাচাৰ কৰিব বিহাৰী মানুহে তিনিচুকীয়াত অসমীয়া মানুহ মাৰিব আৰু দেখা পাইছোঁ আমাৰ ঢিঙত অসমীয়া আমাৰ নিজৰ ছোৱালী এজনীক তেওঁলোকে মাৰপিট অত্যাচাৰ কৰিব বলৎকাৰ কৰিব এয়া বাৰম্বাৰ অসমত হৈ আছে এয়া আজিৰ ঘটনা নহয় এয়া বাৰম্বাৰ অসমত হৈ আছে আৰু এই ক্ষেত্ৰত আমি কিন্তু টাই আহোম যুৱ পৰিষদে আমি কিন্তু একদম ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ আমি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই আপোনালোকক জনাইছে অৱগত কৰিছে আমাৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই মিয়াসকলক আমি উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত যদি বাহিৰ কৰিব নোৱাৰোঁ আমাৰ দুখ হ'ব কিন্তু আমি 7 দিনৰ ভিতৰত এই মিয়াসকলক বাহিৰ কৰি দেখাম আৰু লগতে আপোনালোকক আমি আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমীয়া ৰাইজসকলক যিসকল আমাৰ খিলঞ্জীয়া থলুৱা ৰাইজ আছে তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ সৰু ডাঙৰ প্ৰতিটো কাম আমি নিজে কৰিব শিকিব লাগিব আমাৰ নিজৰ অসমীয়া মানুহে নিজৰ পথাৰখনত হাল বাবলৈ শিকিব লাগিব ধান ৰুব শিকিব লাগিব পকা মিস্ত্ৰীৰ কাম কৰিব শিকিব লাগিব ডাঙৰ ডাঙৰ অফিচাৰ থাকিবই লাগিব তাৰোপৰি কিন্তু আমি প্লাম্বাৰ বনিব লাগিব আমি সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি মিয়া খেদিম তাৰ পিছত যাতে আকৌ মিয়াক আকৌ আপোনালোকে আদৰি নানে আমাৰ উজনি অসমৰ প্ৰতিজন ব্যৱসায়ীক কৈছোঁ অনাগত দিনত আপোনালোকে যাতে পুনৰবাৰ মিয়াক আদৰি নানে এয়া আমাৰ আহ্বান থাকিব আৰু লগতে আৰু এটা কথা ক'ম এই বিধায়ক এই ৰচিদ বুলি কোৱাজনক এই বিধায়কজনক তেওঁ বিধায়ক যে হৈ আছে তেওঁ কি মিয়া ভোটেদি বিধায়ক হৈ আছে নেকি অসমত এইটো উপস্থাপন হৈ গৈছে আব্দুল ৰচিদে মিয়া ভোট লৈ পিনে অসমত তেওঁ MLA হৈ আছে প্ৰথম কথা তেওঁ MLA পদটো কৰ্তন কৰিবলৈ আমি টাই আহোম যুৱ পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে কংগ্ৰেছৰ যিসকল অসমত সভাপতি তেওঁলোকে বৰ্তমান APCCৰ যি সভাপতি হৈ আছে বা দিল্লীত যিসকল সভাপতি হৈ আছে তেওঁলোকে এক ৰচিদ নিচিনা বিধায়কক বহিষ্কাৰ কৰাৰ দায়িত্ব ল'ব লাগিব নহ'লে উজনি অসমত গৌৰৱ গগৈক জিকাই যিদৰে আহোমে পঠাইছিলে হৰাবলৈ কিন্তু বেছি সময় নালাগিব স্পষ্ট কথা ৰচিদ বোলা MLA জনক উজনি তেওঁ অসমৰ পৰা বাহিৰ কৰিব লাগিব তেওঁ কংগ্ৰেছৰ পৰা বাহিৰ কৰি দেখুৱাওক তেতিয়াহে আমি তেওঁলোক কিন্তু আমি পিছৰ পৰ্যায়ত আমি চিন্তা কৰিম আৰু বিজেপিৰ যিসকল দলীয় নেতাসকল আছে তেওঁলোকে উজনি নামনি কৈ আছে উজনি নামনি কিয় নাথাকিব তেওঁলোকে যদি পাৰে মিয়া তেওঁলোকৰ নামনিৰ পৰা খেদি পঠাওক আমি উজনিত কিয় মিয়া ৰাখিম আমি তেওঁলোকে খেদিব নোৱাৰে বুলি আমি নেখেদাকে থাকিম নেকি এইটো হ'ব নোৱাৰে আমি উজনিৰ পৰা কিন্তু স্পষ্ট কথা মিয়াও খেদিম অনা অসমীয়াও খেদিম এইটো চিধা কথা